কেনে আছে অসম চুক্তিক অসমীয়ালৈ অনুবাদ কৰা প্ৰথমগৰাকী ব্যক্তি। নিশা উজাগৰে থাকি কন্যাক অৰ্ধাহাৰে ৰাখি এৰাতিতে অনুবাদ কৰিছিল অসম চুক্তিখন। কেনে আছে ডক্টৰ বাণীকান্ত কাকতিৰ ঐতিহাসিক গ্ৰন্থ অনুবাদ কৰা মহিৰুহগৰাকী। গুৰুত্ব অনুপাতে স্বীকৃতি সন্মান নাপালে নেকি বৰেণ্য ব্যক্তিগৰাকীয়ে। 90 ঊৰ্ধৰ এইগৰাকী ব্যক্তিয়ে হৈছে বিশ্বেশ্বৰ হাজৰিকা। ৰোগ আৰু বাৰ্ধক্যজনিত অৱস্থাৰ বাবে জীৱনৰ বহুমূলীয়া অধ্যায় আৰু অভিজ্ঞতাৰ কথাও প্ৰায় পাহৰি গৈছে সাহিত্যাচাৰ্যগৰাকীয়ে। বঁটাবাহনৰ পৰা দূৰত থাকিব খোজা প্ৰচাৰ বিমুখ এইগৰাকী ব্যক্তিয়ে অসমীয়া ভাষা আৰু জাতিটোৰ হকে বহু মূল্যৱান অৱদান আগবঢ়াই থৈ গৈছে নীৰৱে। প্ৰায়ে বিশ্বেশ্বৰ হাজৰিকাৰ পিন্ধনত দেখা পোৱা যায় বগা ধুতি কুৰ্তা। নিজৰ বৌদ্ধিক চিন্তা চেতনা আৰু গৱেষণাৰে বিভিন্ন ৰচনাৰাজি অসমীয়া ভাষা সাহিত্য জগতলৈ দি গৈছে যদিও যেন বৌদ্ধিক সমাজতো গুৰুত্ব অনুযায়ী অনাদৃত হৈ ৰৈছে সাহিত্যাচাৰ্য বিশ্বেশ্বৰ হাজৰিকা। সততে আজিৰ দিনত পৰিলক্ষিত হোৱা বঁটাবাহন বা অন্যান্য কাৰণত তৈলমৰ্দন কৰা কাৰ্যৰ পৰা আঁতৰত থকা অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাই 90 বছৰ বয়সলৈকে মূৰ তুলিয়াই থিয় হৈ আছে আজিও। শনিবাৰে আমাৰ অসমত ৰূপকজী দুৱৰা নামৰ এগৰাকী ব্যক্তিৰ লেখাত প্ৰকাশিত প্ৰতিবেদন অনুসৰি সদৌ অসম ছাত্ৰ সন্থাৰ এইসকল নেতাই পাহৰি পেলোৱাৰ প্ৰসংগই ঠাই পাইছে। প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি এসময়ত ছাত্ৰ সন্থাৰ তাগিদাত নিজে উজাগৰে থাকি কন্যাক অৰ্ধাহাৰে ৰাখি হলেও ৰাতিটোৰ ভিতৰতে অসম চুক্তিখন অনুবাদ কৰিছিল অধ্যাপক তথা গৱেষক হাজৰিকাই। অথচ সেই ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাই পৰৱৰ্তী সময়ত ৰাজনৈতিক ক্ষমতা লাভ কৰা নেতাই প্ৰায় পাহৰি পেলালে এৰাতিতে অসম চুক্তিখন অনুবাদ কৰা এইগৰাকী বিশিষ্ট ব্যক্তিক। যি অসম চুক্তিক মূল বিষয় হিচাপে লৈ আজিও আছুৱে মাত মাতি আহিছে, সেই চুক্তিৰ অনুবাদকগৰাকীক যথাযোগ্য সন্মান দিয়া দেখা পোৱা নগ'ল আজিৰ দিনতো। উল্লেখ্য যে ডক্টৰ বাণীকান্ত কাকতিৰ দ্য আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট শীৰ্ষক গৱেষণা গ্ৰন্থখনিৰ অনুবাদ কৰি অন্যতম উল্লেখনীয় কাম কৰি থৈ গৈছে অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাই। গোলাঘাট জিলাৰ সৰুপথাৰৰ ভিতৰুৱা অঞ্চলৰ পৰা ওলাই আহি তেতিয়াৰ দিনতে প্ৰথম শ্ৰেণী লাভ কৰিছিল বিশ্বেশ্বৰ হাজৰিকাই। চৰ্যাপদৰ ক্ষেত্ৰতো তেখেতৰ অৱদান অমূল্য। বি বৰুৱা কলেজৰ পৰা অধ্যাপক জীৱনৰ বাট সামৰা বিশ্বেশ্বৰ হাজৰিকাক একমাত্ৰ সাহিত্য সভাই সাহিত্যাচাৰ্য সন্মান প্ৰদান কৰিছিল 2014 চনত। এটা সাধাৰণ কৃষিজীৱী পৰিয়ালত জন্মগ্ৰহণ কৰা অধ্যাপক হাজৰিকা হৈছে 1965 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম হোৱা পঞ্চমগৰাকী ছাত্ৰ। ইয়াৰ বাবে তেওঁ সোণৰ পদকো লাভ কৰিবলৈ সক্ষম হৈছিল। এই ক্ষেত্ৰত খেদ প্ৰকাশ কৰি ৰূপকজী দুৱৰাই প্ৰতিবেদনত লিখিছে যে ইমান কৃতিত্বৰ অধিকাৰী হৈ যোগ্য হোৱাৰ পাছতো তেওঁক অসমৰ কোনো এখন বিশ্ববিদ্যালয়ত অধ্যাপকৰ দৰে পদত অধিষ্ঠিত কৰিবলৈ কোনো পক্ষৰ আগ্ৰহ দেখা পোৱা নগ'ল। অসমীয়া ভাষা সাহিত্যলৈ দি যোৱা বিশেষ অৱদানবোৰ হ'ল অসমীয়া ভাষাৰ উৎপত্তি আৰু ক্ৰম বিকাশ, অসমীয়া সাহিত্যৰ বুৰঞ্জী, চৰ্যা গীতকোষ, অসমীয়া ৰাভা ত্ৰিভাষিক অভিধান ইত্যাদি গ্ৰন্থসমূহ। ইংৰাজী ভাষাতো তেওঁ কেইবাশ প্ৰবন্ধ লিখিছে বিভিন্ন আলোচনী কাকতত। সমাজবাদী আদৰ্শত বিশ্বাসী বিশ্বেশ্বৰ হাজৰিকাই ভাষা আন্দোলন, বিদেশী বহিষ্কাৰ আন্দোলন, শোধনাগাৰ আন্দোলনতো সক্ৰিয় অংশগ্ৰহণ কৰিছিল। কিন্তু এইগৰাকী মহিয়ান ব্যক্তি এতিয়া ৰোগশয্যাত। সদৌ অসম ছাত্ৰ সন্থাৰ অনুৰোধত অসম চুক্তিক একেৰাতিতে অসমীয়ালৈ অনুবাদ কৰি ছাত্ৰ সন্থাৰ নেতৃত্বৰ হাতত অৰ্পণ কৰা ব্যক্তিগৰাকীক লৈ উৎসাহ যেন নাই ছাত্ৰ সন্থাৰ। কোনোটো দিনেই প্ৰতিদান নিবিচৰা ব্যক্তিগৰাকীক লৈ বহুতৰে নাই আগ্ৰহ। অসমৰ শিক্ষা, সমাজনীতি, ৰাজনীতি, সাহিত্যলৈ অৱদান আগবঢ়োৱা গৱেষক তথা অধ্যাপক বিশ্বেশ্বৰ হাজৰিকা যেন 90 বছৰ বয়সৰ পাছতো ক'ৰবাত উপেক্ষিত হৈ ৰ'ল। মৃত্যুৰ পাছত স্বীকৃতিয়ে কি কৰিব জীৱনকালতেই যদি নাপায়। এটাই কামনা আমাৰো, শতায়ু গৰকিবলৈ শক্তি লাভ কৰক সাহিত্যাচাৰ্য, গৱেষক, অধ্যাপক বিশ্বেশ্বৰ হাজৰিকাই। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।